2026 বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীৰ বাবে এই মুহূৰ্তৰ এটা জৰুৰী খবৰ কিয়নো মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ ইতিমধ্যে আহি গ'ল নতুন এছঅপি শিক্ষা বিভাগে জাৰি কৰিছে মুঠ ৩৫টাকৈ নিৰ্দেশনা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থী পৰীক্ষা নিৰীক্ষকৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজ্যৰ প্ৰতিটো পৰীক্ষা কেন্দ্ৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা পৰিদৰ্শন কৰা হ'ব সবিস্তাৰে জনাব বিচাৰো যে কি এই নিৰ্দেশনা তো ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ আহি গ'ল নতুন এছঅপি যে এইবাৰ মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাত কি নিয়ম থাকিব সবিস্তাৰে জনাই দিছোঁ আপোনালোকক যে মেট্ৰিক আৰু এইচএছৰ পৰীক্ষা তন্নকৈ এইবাৰ চলোৱা হ'ব তালাচী প্ৰতিগৰাকী পৰীক্ষাৰ্থীক তালাচী চলোৱা হ'ব এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ মেট্ৰিক আৰু এইচএছৰ সকলো পৰীক্ষাৰ্থীৰ বাবে যে পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষকৰ বাবেও এইবাৰ কঠোৰ প্ৰশাসন পৰীক্ষা হলৰ ভিতৰলৈ নিৰীক্ষকেও নিব নোৱাৰিব নিজৰ মোবাইল ফোন প্ৰতিটো পৰীক্ষা কোঠাতে থাকিব চিচিটিভি কেমেৰা প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ প্ৰতিটো ৰুমতে চিচিটিভি কেমেৰা থাকিব প্ৰশ্ন কাকত আৰু উত্তৰ বহি নিৰীক্ষণ কক্ষতো থাকিব চিচিটিভি কেমেৰা পৰীক্ষা কেন্দ্ৰৰ বাহিৰে ভিতৰে সকলোতে থাকিব চিচিটিভি কেমেৰা পৰীক্ষা কক্ষৰ পিছফালে বন্ধ থাকিব সকলো দুৱাৰ খিৰিকী যদি পৰীক্ষা কেন্দ্ৰৰ পিছফালে দুৱাৰ থাকে বা খিৰিকী থাকে এইবিলাক বন্ধ ৰাখিব লাগিব কোনো পৰীক্ষা কেন্দ্ৰত পলমকৈ অনুষ্ঠিত হ'ব নোৱাৰিব মেট্ৰিক বা এইচএছৰ পৰীক্ষা নিৰীক্ষক হিচাপে থাকিব নোৱাৰিব ব্যক্তিগত খণ্ডৰ শিক্ষক অৰ্থাৎ প্ৰাইভেট স্কুলৰ কোনো শিক্ষক নিৰীক্ষক হিচাপে থাকিব নোৱাৰিব এইবাৰ আৰু শালীনতা বজাইহে ছাত্ৰীৰ চেকিং কৰিব পাৰিব ইংৰাজী অসমীয়া বড়ো বেংগলী আৰু হিন্দী ভাষাত ছপা হ'ব প্ৰশ্ন কাকত প্ৰথমবাৰৰ বাবে জিলা প্ৰশাসনে পৰিদৰ্শন কৰিব পৰীক্ষা কেন্দ্ৰ প্ৰতিটো জিলা প্ৰশাসনে পৰিদৰ্শন কৰিব পৰীক্ষা কেন্দ্ৰ প্ৰশ্ন কাকত ফাদিল প্ৰতিৰোধৰ বাবে এইবাৰ কঠোৰ হ'ব শিক্ষা বিভাগ যাতে কোনো প্ৰশ্ন কাকত ফাদিল ঘটনা নহয় আৰু 10 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব মেট্ৰিকৰ পৰীক্ষা মুঠ 1046টা পৰীক্ষা কেন্দ্ৰত 4,38,565গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব মেট্ৰিকৰ পৰীক্ষাত আনহাতে 11 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈ হ'ব এইচএছৰ চূড়ান্ত পৰীক্ষা মুঠ 821টা কেন্দ্ৰত অৱতীৰ্ণ হ'ব 3,30,344গৰাকী পৰীক্ষাৰ্থী এইচএছৰ পৰীক্ষাত এটা গুৰুত্বপূৰ্ণ খবৰ যে প্ৰশ্ন কাকত ফাদিল প্ৰতিৰোধৰ বাবে এইবাৰ শিক্ষা বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে এইবাৰ মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাত কোনো ধৰণৰ বিসংগতি নহয় বা প্ৰশ্ন কাকত ফাদিলৰ কোনো ঘটনা নহয় ইয়াৰ বাবে শিক্ষা বিভাগে এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু লগতে মেট্ৰিকৰ পৰীক্ষাৰ্থী এইচএছৰ পৰীক্ষাৰ্থী আৰু পৰীক্ষা নিৰীক্ষকৰ বাবে কঠোৰ নিৰ্দেশনা দিয়া হৈছে সকলোৱে এই নিৰ্দেশনাবোৰ মানি চলিব লাগিব যাতে পৰীক্ষা সুকলমে অনুষ্ঠিত হয় আৰু পৰীক্ষাত কোনো বিসংগতি নহয় ইয়াৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা এই নতুন এছঅপিখন জাৰি কৰা হৈছে মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাক লৈ এই এছঅপি ইতিমধ্যে জাৰি কৰা হৈছে সকলোৱে এই নিয়মবোৰ মানি চলিব লাগিব আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজ্যৰ প্ৰতিটো পৰীক্ষা কেন্দ্ৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা পৰিদৰ্শন কৰা হ'ব তো আপোনালোকে এই খবৰটো সকলো মেট্ৰিক আৰু এইচএছৰ শিক্ষাৰ্থীলৈ শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকেও পৰীক্ষাৰ আগতে এই নিয়মবোৰ জানিব পাৰে থ্যাংকছ ফৰ ৱাচিং